ৰাজ্যত মূল্য বৃদ্ধি লাগিছে জুই আৰু যোগান মন্ত্ৰী আছে শুই। কিয় কৈছোঁ, এতিয়া সকলোবোৰ বস্তুৰ দাম বাঢ়িছে। সাধাৰণ গ্ৰাহকে বেগটো লৈ ওলাই আহে ৰাতিপুৱাই বজাৰ কৰিম বুলি, কিন্তু যিবোৰ বস্তুৰ দাম বাঢ়িছে তেওঁলোকে আচলতে বজাৰ নকৰাকৈ যাব লগা হৈছে ঘৰলৈ। কিয় কৈছোঁ আমি, এতিয়া যদি চাই চেনীৰ দাম আছিল 50 টকা কেজি, এতিয়া দাম হ'লগৈ 70 টকা। আৰু যদি চাই মিঠাতেল ইঞ্জিনৰ আগতে আছিল 210 টকা, এতিয়া হ'লগৈ 220 টকা। ঠিক সেনেদৰে ৰিপুৰাজ চাউলৰ আগত দাম আছিল আপোনাৰ ধৰক 65, এতিয়া হ'লগৈ প্ৰায় 80 টকা। এনেকৈ পিঁয়াজৰ কেজি হ'লগৈ 50 টকা। এতিয়া গ্ৰাহকে মোনাটো লৈ আহে ঘৰৰ পৰা বজাৰ কৰিম বুলি, কিন্তু বজাৰ নকৰাকৈ যাব লগা হয় ঘৰলৈ। কাৰণ কেলে, দাম বাঢ়িছে আৰু দাম বঢ়াৰ কাৰণে যিবোৰ আচলতে সাধাৰণ গ্ৰাহকে এতিয়া সমস্যাত পৰিছে। তাৰ সম্বন্ধে সমস্যাত পৰিছে আচলতে যিসকল দোকানী। কাৰণ এতিয়া গ্ৰাহক নহা হৈছে দোকানলৈ, তেওঁলোক গৈছে মললৈ, কাৰণ মলত কিছুমান বস্তুৰ দাম কমত পাই যায়, যাৰ বাবে এতিয়া গ্ৰাহক নহা হৈছে দোকানলৈ। আৰু গ্ৰাহক আহিলেও বস্তুৰ দাম দৰ কৰি আচলতে এক প্ৰকাৰ তৰ্ক কৰিবলগীয়া হয় দোকানীৰ লগত। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। এখন দোকানত সোমাই আছে, গেলামাল দোকান, গোলাঘাট চক বজাৰ মাজতে গেলামাল দোকান। আপোনাৰ ওচৰলৈ আহিছোঁ। বস্তুৰ দাম কেনেকুৱা হৈছে? বস্তু বাঢ়িছে, দাম যথেষ্ট বাঢ়িছে। আগৰ নিচিনাকৈ এতিয়া আহেনে গ্ৰাহক? কম হৈছে কাম গ্ৰাহক। পৰাই নেকি আহে? তেনেকে হেৰি নকৰিব। দাম বাঢ়িছে, আপোনাক দাম বাঢ়িছে কয় আৰু সেইটো আৰু দাম বাঢ়িছে, এতিয়া দিগদাৰ হৈছে বস্তু কিনিবলৈ। আগৰ দৰে এতিয়া ধৰক বস্তু লয় নে? এতিয়া কম যিসকলে ধৰক 1 কেজি 2 কেজিকে লয়, এতিয়া সেই ল'ব পৰা নাই, এতিয়া চেল কমি গৈছে একেবাৰে। আৰু এইফালে দোকান আছে কেইখনমান, গেলামাল দোকান। যিহেতু এতিয়া গোলাঘাট চক বজাৰৰ মাজমজিয়াত আছোঁ আমি, আৰু কেইখনমান দোকান আছে, সেইখন দোকানলৈ আমি যাবলৈ চেষ্টা কৰিম। সকলোকে দামৰ কথা আচলতে সুধিবলৈ আমি চেষ্টা কৰিম। আৰু আহিছোঁ এখন গেলামাল দোকানলৈ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। বস্তুৰ দাম এতিয়া আমি দেখিছোঁ যে বস্তুৰ দাম বাঢ়িছে। আশাক লগ নিজে মানে দাম মানে ক'বলৈ এতিয়া কাষ্টমাৰৰ লগত বেয়া পোৱা পুৰি হৈছে। কাষ্টমাৰ আহি পেলাই আজি এতিয়া জাষ্ট অলপ আগত এজন আহি পেলাই সোণা চুক্তি বোলো কিমান দাম, মই কৈছোঁ 80 টকা। সি কৈছে 75 টকাতে পাই বোলো চাউল। মই কৈছোঁ 75 টকা দাম কিমান আছিলে আগতে? আগততো 60 টকাত বিকি আছিলোঁ আজি 1 মাহৰ আগত ক'ব গ'লে। সেইটো দাম আজি চেনি কি হৈ অৱস্থা হৈছে। চেনি যিটো চেনি 50 টকা বিকি আছিলোঁ, এতিয়া 70 টকা বিকিবলগীয়া হৈছে। চেনি আজি এটা দামটো কালি এটা দাম, কালি এটা দামটো পৰহি এটা দাম। আজি এটা দাম কালি এটা দাম। কোনো এটা বস্তু সেইটো আজি এটা দাম কৈ দিবা, কালি আনিব যাবা তো কালি দাম আৰু বঢ়াহে কয়, কমাইতো নকয়, বঢ়াহে কয় চেনিৰ দাম। কেতিয়াবা কি ক'ব, এই চেনিকে কৈ দামেই নেই। এই শংকৰবান্ধক তুমি সুধি চাবা গৈ পেলাই, নিজে গম পাবা নহয় কি দাম কৈ আছে হ'লচেলত। আপোনালোকৰ লগত দাম দৰ তৰ্ক কৰি আছে আমাৰ গ্ৰাহকে। আগৰ নিচিনা আছেনে? আগৰ কৈছে ক'ত, গ্ৰাহকটো এইটো কমিলে। গ্ৰাহকটো কমিলে, এতিয়া বস্তু কোনো এটা বস্তু বাদ নাই যে যিটো বস্তু দাম বঢ়া নাই। ইটো আনিব গ'লেও দাম বাঢ়িছে, ইটো আনিব গ'লেও দাম বাঢ়িছে, কম বেছি কিন্তু অধিক বাঢ়িছে। তো সোণা চুক্তিৰ পৰা লৈ চেনিটো ক'বলৈ জেগাই নাই আৰু চেনিৰ কথা। ধৰক 1 কেজি 2 কেজি বস্তু যথেষ্ট মূল্য বৃদ্ধি হৈছে, মানে মূল্য বৃদ্ধি সিমান নাই। আৰু এসময়ত দোকান আছে, আমি আগলৈ যাব চেষ্টা কৰিম। যিহেতু আমি কৈছোঁ যে গোলাঘাট চক বজাৰৰ মাজমজিয়াত আছোঁ, আৰু গেলামাল দোকান আছে কেইখনমান, তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। সোমাই আহিছোঁ আমি ভিতৰলৈ। গ্ৰাহকো দেখিছোঁ, এটা বস্তুৰ দাম বাঢ়িছে। বস্তুৰ দাম বাঢ়িছে, বহুত বাঢ়িছে। কিবা কিবি আজি বস্তু ল'বলৈ আহিছে চাগে নিশ্চয়। মই বস্তু নিয়ে থাকোঁ বাৰু এইখন দোকানৰ পৰা। প্ৰায় মানে কি কিবা এটা বস্তু আজি যদি দাম 20 টকা, কালি ক'ব 25 টকা 22 টকা, কোনো প্ৰাইচৰ মানে চাগে নিজৰ চাগে মানে হেৰি বিশ্বাস নহয়, বিশ্বাস নহয়। পটককৈ একেদিনাই ইমান দাম বাঢ়ি যায়। এই ডিম আনিবলৈ আহিবা দেখিবা 200 টকা, পিছদিনা ক'ব দুদিনৰ পিছত 240 টকা 260 টকা, এনেকৈ কৰি দিয়ে। কোনো মানে প্ৰায় দামৰ হেৰি নাই, যেনেকৈ তেনেকৈ কোৱা নিচিনা লাগে আমাৰ দোকানীবিলাকে। কি ক'ব চৰকাৰক? চৰকাৰ কম যে মূল্য বৃদ্ধিটো অকণমান ৰোধ কৰক, চাই চিতি ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰৰ ফালৰ পৰা। আপোনাৰ যিহেতু আপুনি দোকানী, এতিয়া বস্তুৰ দাম কেনেকুৱা পাইছে? এই বস্তু মানে ভাবিব নপৰা পাৰিছে। ধৰক আজি এটা ৰেট, কালি এটা ৰেট, পৰহি এটা ৰেট। মানে কাষ্টমাৰ যিবোৰ আহি আছে, ধৰক চবেইতো সৰহকৈ বস্তু নিকিনে। ক'ব আজি চেনি 1 কেজি ল'লে, কালি পৰহি আকৌ আহিলে বোলে কি চেনি দিয়ক, আজি কি দাম বোলে 60, কালি কি 65, বোলে আজি 70 টকা। তেওঁ বেয়া পাইছে, কাষ্টমাৰো নহা হৈছে দোকানলৈ। য'ত এতিয়া সৰহকৈ বস্তু কিনে মানুহবোৰ এতিয়া কমাই লৈছে বস্তুবোৰ। আমাৰ ওপৰত বিশ্বাসটো নাইকিয়া হৈছে, যে কৈছে তোমালোকৰ ৰেট বঢ়াইছে। বোলে আমি কেনেকৈ বঢ়াম? আপোনাৰ ছাপ্লাই ইনস্পেক্টৰ আছে, ছাপ্লাই আছে, DC আছে, আপোনাৰ তেওঁলোক আপুনি সুধি চাওক। আমি এতিয়া তাৰ ধৰক এতিয়া চাগে গ্ৰাহক আছে আপোনালোকৰ লগত, চাগে তৰ্ক কৰে চাগে। তৰ্ক কৰিছে। গ্ৰাহক আছে নাই, আগৰ লেখীয়া কাষ্টমাৰ নাই। এতিয়া মানুহ এজনী আহিছে, তেওঁ গিৰিয়েক নাই, তেওঁ ধৰক সৰু সুৰা কিবা চাকৰি কৰে। তেওঁ 8,000 টকা পায়। তেওঁ মোক কৈছে বোলে পিঁয়াজ কি দাম? মই কৈছোঁ 50 টকা কেজি। বোলে 40 টকা পিঁয়াজ 50 টকা ক'লে। মই কৈছোঁ বাইদেউ আমাৰ ওপৰত নাই বোলে, আপুনি হ'লচেলত সুধি চাওক। আমি মানে কিবা ক'বলৈও বেয়া লাগিছে, কি ক'ম। 50 টকা কিনি 50 টকা বিকিলেও ধৰক কাষ্টমাৰে বেয়া পাইছে আমাক। এতিয়া আপুনি কাষ্টমাৰক সুধি চাওক। আৰু এজন আহিছে কাষ্টমাৰ, তেখেতৰ ওচৰলৈ গৈছোঁ বাৰু। আগতে ধৰক মোনা এটা লৈ আহিলে
আপুনি ধুনীয়াকৈ পুৰা মানে মোনাটো ভৰ্তি কৰি নিব পাৰে এতিয়া পাৰে নে? এতিয়া নোৱাৰি, এই 500-600 1000 টকা একোৱেই নহয়, বেগে ফুল নহয়, এনেকুৱা বস্তুৰ দাম বাঢ়ি গৈছে মানে। সদায় বস্তুৰ দামটো সদায় বাঢ়ি আজি এটা দাম কালি এটা দাম হয়। এতিয়া তাকে উপায় নাই, কেনেকে চলো কেনেকে চিন্তা, এইবিলাক চিন্তা হৈছে মানে। বস্তু বহুত দাম হৈ গ'ল বস্তুবিলাকৰ। এতিয়া পেজ 50 আগত 30 টকা 40 টকা কেজি আছিলে, 50 টকা পেজ হৈ গ'ল। কি কয় আমাৰ চেনি আজি ধৰক দুদিন আগলৈকে আপোনাৰ দাম হৈছিলে 50 টকা, এতিয়া কিমান টকা কিনিব পাৰিছে? এতিয়াতো চেনিটো আপোনাৰ 55 টকা 60 টকা কেজি হৈ গ'ল, 70 টকা 2 হৈছে। টকা হৈ গ'ল, তেনেকুৱা হ'ল। এতিয়া বস্তু কেনে কিনিবলৈ মানে দিগদাৰ হৈ গৈছে মানে। ইনকাম বাৰীটো তেনেকে আগৰ নিচিনা চেল নাই দোকানত, তেনেকুৱা হ'ল। আচলতে এয়া গোলাঘাট চক বজাৰৰ পৰা আমি চক বজাৰৰ মাজত থকা তিনিখন গেলামাল দোকানৰ আচলতে পৰিৱেশ দেখা যায়। আচলতে এওঁলোকৰে নহয়, গোলাঘাটৰ যিকোনো দোকানত যদি যায় এতিয়া আপুনি গেলামাল দোকানত, এতিয়া আগৰ দৰে আপোনালোকে আগৰ দৰে এতিয়া যি দাম আছিলে খাদ্য সামগ্ৰী, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম কিন্তু এতিয়া আগৰ দৰে একে নাপায়। এই আচলতে গোলাঘাটৰ পৰিৱেশ বুলি নহয়, অসমৰ প্ৰতিটো প্ৰান্তত আমি খবৰ পাইছোঁ যে প্ৰতিটো প্ৰান্তত আচলতে বস্তুৰ দাম বাঢ়িছে। কিন্তু এটা কথা হয়তো এতিয়া ক'ব পাৰে কোনোবাই যে আচলতে বানপানীৰ কাৰণে দাম বাঢ়িছে, কিন্তু এয়া নহয়। বানপানী হোৱাৰ আগৰ পৰাই আচলতে এইদৰে বস্তুৰ সামগ্ৰী, খাদ্য সামগ্ৰী, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম কিন্তু বাঢ়ি আছিল। এটা টকা বাঢ়ি আছিল, কিন্তু এতিয়া একেবাৰে 10 টকা 20 টকালৈকে প্ৰায়বোৰ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। এয়া গোলাঘাটৰ পৰিৱেশ।